নমস্কাৰ সকলো BTR টেট যেটো GT আৰু PGTৰ কাৰণে পৰীক্ষা নিশ্চিত হৈ গৈছিল সেই পৰীক্ষাত আপোনালোকে জানে যে ডাইৰেক্ট সকলোৰে ৰোল নম্বৰ অলৰেডি পাবলিশ হৈছে তেওঁলোকক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে গোটেই অসমৰ পৰা যিসকলে BTR বা যিসকল নন BTR সকলো ইয়াতে আহিব যেহেতুকে ইহঁতৰ ৰোল নম্বৰবিলাক ইয়াতে দিয়া হৈছে গতিকে ভেৰিফিকেশ্যনটো কৰিবই লাগিব চাকৰি হওক নহওক পিছৰ কথা তো গোটেই অসমৰ ল'ৰা ছোৱালী যেহেতু কোকৰাঝাৰলৈকে আহিব লাগিব সিহঁতৰ ভেৰিফিকেশ্যনৰ কাৰণে আৰু যিসকলে GT আৰু PGT দুটাতে কৰিছে তেওঁলোকৰ দুইবাৰকৈ আহিব লাগিব এইখিনি আপোনালোকে জ্ঞাত ইয়াৰ পৰিপ্ৰেক্ষিততে তাতে এটা কুৱেশ্যন কৰিছিল যে এনেক্সাৰ 1 লাগিব এনেক্সাৰ 1টো হ'ল সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম য'ত APSC বা UPSC পৰীক্ষাৰ কাৰণে এইটো লাগে আৰু এইটো হ'ল সৰু পৰিয়ালৰ নৰ্মছ বা স্মল ফেমিলি যিটো নৰ্মছ সেইটোৰ কাৰণে এইটো দিয়া হয় যিসকলে বিয়া পাতিছে তেওঁলোকৰ কাৰণে লাগিব তেওঁলোকৰ মানে ৱাইফজনী এডাল্ট হয়নে নাই বা মেচিউৰ হয়নে নাই এই পৰিপ্ৰেক্ষিতত এই সেল্ফ ডিক্লেৰেশ্যন ফৰ্মটো লাগে গতিকে আপোনালোকে ইয়াৰ পৰা এইটো ডাউনলোড কৰি ল'ব পাৰিব বা অফিচিয়েল ৱেবছাইটত গৈ হয়তো আজি ওলাই যাব সেইটোৰ পৰা ডাউনলোড কৰিব পাৰিব আদাৰৱাইজ যদি আপোনালোকে অসম গভৰ্ণমেণ্টৰ ৱেবছাইটত যায় তাতো আপোনালোকে পাব আমাৰ অসম গভৰ্ণমেণ্টৰ যিটো GT PGT পৰীক্ষা হৈছিল তাতেও এইটো লাগিব বা লাগিছিল যিসকলৰ মানে বিয়া পাতিছে তেওঁলোকৰ কাৰণে এই ফৰ্মটো আপলোড কৰিব লগা হয় গতিকে এই ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে BTR গভৰ্ণমেণ্টৰ ওচৰত লৈ যাব লাগিব যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া আৰু যিসকলৰ কি ডকুমেণ্টছ লাগিব মই এই ভিডিঅ'খনৰ মাধ্যমেৰে আপোনালোকক আগত এটা ভিডিঅ' আপলোড কৰিছোঁ যোৱাকালি যেতিয়া এই ৰোল নম্বৰকেইটা পাব্লিছ হৈছে তাত ইভিনিঙত মই ভিডিঅ' পাব্লিছ কৰিছোঁ আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব BTRৰ যিটো ডিক্লেৰেশ্যন ফৰ্ম এইটো মই ইয়াতে দিয়াৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে এইটো সকলোৱে দেখিলেই গম পাব এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি লৈ গ'লে হৈ যাব BTCৰ যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সিহঁতে কি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰিব বিচাৰিছে কোনো গম পোৱা নাই কাৰণ যিহেতু 1472টা পোষ্ট আছে তাতে মানুহ মাতিছে প্ৰায় 17,000 মানে GT PGT মিলাই গতিকে BTC আৰু নন BTC মানে BTR আৰু অসমৰ গোটেই মিলাই 17,000 মান হ'ব কাৰণ GTত যিমানখিনি এপ্লাই হৈছে PGTতো সিমানখিনি এপ্লাই কৰিছে দুই একজন বাদ দিছে আৰু কেইজনে এক্সাম দিয়া নাই আৰু যিসকলে 4th চেমত পঢ়ি আছিল বা তেওঁলোকৰ মাৰ্কশ্বিট পাব্লিছ হোৱা নাছিল সেইলোকৰ ভেৰিফিকেশ্যনত তেওঁলোকক হয়তো যেহেতু ৰিজাল্ট পাব্লিছ হোৱাৰ পিছত আগতে সিহঁতে এপ্লাই কৰিলে গতিকে সেইসকলৰ হয়তো ভেৰিফিকেশ্যনত কি প্ৰচেছ লয় সেইটো পিছৰ কথা হ'ব আৰু ইয়াত এটা ডাঙৰ কুৱেশ্যন যে তেওঁলোকৰ ৰিজাল্ট পাব্লিছ নহওঁতে তেওঁলোকে এপ্লাই কৰিলে সেইসকলক ধৰাৰ মানে এটা প্ৰক্ৰিয়া চলি আছে চাগে BTCত কাৰণ তেওঁলোকৰ কোনো নৰ্মছে নাছিল যে টেট কোৱালিফাই হোৱাই